জানুৱাৰী মাহত জন্ম পোৱা মানুহবোৰ কেনেকুৱা হয়? আপুনিও যদি জানুৱাৰী মাহত জন্ম পাইছে তেন্তে ভিডিঅ'টো আপোনাৰ বাবে। জানিবলৈ মন নাযায়নে জানুৱাৰী মাহতনো জন্ম পোৱা মানুহবোৰ কেনেকুৱা হয়? যদি মন গৈছে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াসমূহ জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া জানো বলক জানুৱাৰী মাহতনো জন্ম পোৱা মানুহবোৰ প্ৰকৃততে হয় কেনেকুৱা? প্ৰথমতে জানুৱাৰী মাহত জন্ম পোৱা মানুহবোৰ খুব বেছি কনফিডেণ্ট হয়। তেওঁলোকে যি কৰিবলৈ বিচাৰে সেইটো তেওঁলোকে নিজৰ কনফিডেণ্টেৰে কৰিব পাৰে। মানে তেওঁলোকে কিবা এটা কাম কৰিবলৈ বিচাৰিলে সেই কামটোৰ ওপৰত তেওঁলোকৰ খুব বেছি কনফিডেণ্ট থাকে। দ্বিতীয়তে হৈছে লিডাৰশ্বিপ কোৱালিটি। তেওঁলোকৰ খুব বেছি এটা ভাল লিডাৰশ্বিপ কোৱালিটি থাকে। যিকোনো ক্ষেত্ৰতে তেওঁলোকে লিডাৰ হ'ব পাৰে। অৰ্থাৎ তেওঁলোকে বিজনেছ লাইনত ভালদৰে কাম কৰিব পাৰে। লিডাৰশ্বিপ কোৱালিটি থকা মানুহে বিশেষকৈ ব্যৱসায় লাইনত ভালদৰে কৰিব পাৰে। তৃতীয়তে তেওঁলোকৰ পাৰ্চনেলিটি খুব বেছি এট্ৰেক্টিভ হয়। মানে তেওঁলোকৰ ব্যক্তিত্ব খুব বেছি আকৰ্ষণীয় হয়। তেওঁলোকে নিজৰ ব্যক্তিত্বৰে মানুহক মোহিব পাৰে, আকৰ্ষিত কৰিব পাৰে। চতুৰ্থতে তেওঁলোক খুব বেছি ইণ্ডিপেণ্ডেণ্ট হয়। নিজৰ ভৰিত নিজে থিয় দিব পাৰে আৰু আনৰ ওপৰত আশা কৰি নাথাকে। আৰু মানে কি হয় তেওঁলোকে আনৰ টকাৰে চলিব নোৱাৰে। সদায় মানে সৰুৰে পৰা মনত এটা ধাৰণা থাকে যে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হ'ব, অৰ্থাৎ স্বাৱলম্বী হোৱাৰ, অৰ্থাৎ তেওঁলোকে স্বাধীনভাৱে থাকি খুব বেছি ভাল পায়। তাৰপিছত তেওঁলোকৰ ধৈৰ্য শক্তিটো বহুত বেছি। যিকোনো পৰিস্থিতিতে তেওঁলোকে ধৈৰ্যৰে সকলোবোৰ কাম কৰিব পাৰে। নিজৰ পৰিয়াল আৰু নিজৰ প্ৰেমিক বা প্ৰেমিকাক খুব বেছি ভাল পায়। পৰিয়ালৰ কাৰণে খুব বেছি কনচাৰ্ণ হয়। নিজৰ প্ৰেমিক বা প্ৰেমিকা যোনে নাথাকক তাৰ কাৰণে কি হয় খুব বেছি কনচাৰ্ণ হয়। কোনোবা ক্ষেত্ৰত তেওঁলোকে খুব বেছি কি হয়, কোনোবা ক্ষেত্ৰত তেওঁলোকে সেই মানুহখিনিৰ কাৰণে, যিখিনি মানুহক তেওঁ ভাল পায়, তেওঁৰ চাৰিওফালে যিখিনি মানুহ আছে সেই মানুহখিনিৰ কাৰণে যিকোনো কাম কৰিবলৈ সাজু থাকে। গতিকে আপোনাৰ যদি জন্ম জানুৱাৰী মাহত জনাবলৈ নাপাহৰিব কথাখিনি মিলিছেনে নাই।